মামুৰ অপৰাধ কি? এটি 4মহীয়া শিশুৰ কৰুণ কাহিনী। দুগৰাকী মাতৃৰ মৰম লাভ কৰিও আজি মাতৃহাৰা। কিছুমান ঘটনা বৰ্ণনা কৰিবলৈ কেতিয়াবা শব্দৰ অভাৱ হয়। সুখ দুখবোৰে বুকুত এনেকৈ খুন্দা মাৰে যে শব্দ ওলাই আহিব নিবিচাৰে। কথাবোৰ নীৰৱে একান্ত মনে ভাবি দুখবোৰ নিজৰ মাজতে ৰাখি থোৱাৰ বাদে আন পথ বিচাৰি পোৱা নাযায়। তেনে ঘটনাই সংঘটিত হৈছে মায়ানগৰী, মুম্বাই। 4মহীয়া পানীকেঁচুৱা এটিৰ দুখৰ কাহিনী শুনিলে শোকে খুন্দা মাৰি ধৰিব আপোনাক। এচাম লোকৰ মানৱতাহীন কাণ্ডৰ চিকাৰ হোৱা শিশুটি আজি মাতৃৰ উমাল বুকুৰ উমৰ পৰা বঞ্চিত। জন্ম লাভ কৰি দুগৰাকী মাতৃৰ স্নেহ লাভ কৰিছিল শিশুটিয়ে। পিছে এতিয়া শিশুটিৰ কাষত এগৰাকী মাতৃও নাই। পানীকেঁচুৱাটিয়ে হয়তো আৰ্তনাদ কৰিছে, মামুৰ অপৰাধ কি? মুছলমানৰ পৰিচয় দি জন্ম দিছিল হিন্দু মাতৃয়ে। এতিয়া দুয়োতে নালাগে পানীকেঁচুৱাটিক। শিশুটি জন্ম দিছিল এগৰাকী হিন্দু মহিলাই। ড্ৰাগছ আসক্তৰ পত্নী হিন্দু মহিলাগৰাকীৰ নিজৰ অবাঞ্ছিত ছমহীয়া গৰ্ভাৱস্থাৰ কথা জনাইছিল কাষৰ এগৰাকী মুছলমান মহিলাক। এটি সন্তানৰ মাতৃৰ মুছলমান মহিলাগৰাকীয়ে গৰ্ভত থকা সন্তানটি তুলি লোৱাৰ কথা দিয়ে। ইয়াকে লৈ দুয়োৰে মাজত গোপন সিদ্ধান্ত হয় আৰু মুছলমান মহিলাগৰাকীৰ আধাৰ কাৰ্ড লৈ মুম্বাইৰ কেম হাস্পতালত যোৱা নৱেম্বৰ মাহত হিন্দু মহিলাগৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তানৰ। হাস্পতালৰ পৰা ৰিলিজ হোৱাৰ পিছতে শিশুটি গতাই দিয়ে মুছলমান মহিলাগৰাকীক। পিছে কিছু অসুস্থতাৰ বাবে যোৱা জানুৱাৰী মাহত ৱাডিয়া হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাত নৱজাতকটিৰ দেহত HIV পজিটিভ ধৰা পৰে। লগে লগে ভয়াৱহ অন্ধকাৰ নামি আহে পানীকেঁচুৱাটিৰ জীৱনলৈ। কোনেও এতিয়া গ্ৰহণ কৰিব নিবিচাৰে 4মহীয়াটিক। জন্মদাত্ৰী মাতৃ আৰু তুলনীয়া মাতৃ দুয়োৱে এৰিছে নিষ্পাপ শিশুটিক। আনৰ ভুলৰ বাবে জন্ম হৈ মাতৃ স্নেহৰ পৰা বঞ্চিত হ'বলগীয়া হোৱা ঘটনাই শিশুটিৰ দুখৰ কাহিনীয়ে সকলোৰে অন্তৰ চুই গৈছে। মুম্বাই আৰক্ষীয়ে দুয়োগৰাকী মাতৃৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।